নিখাৰ ভাগত ডবকাত অবৈধ ডাম্পাৰৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান। এই অভিযানত জব্দ কৰা হৈছে প্ৰায় 20খনৰো অধিক অবৈধ ডাম্পাৰ। নম্বৰ প্লেট পঞ্জীয়নবিহীন ডাম্পাৰসমূহ জব্দ কৰে প্ৰশাসনে। প্ৰশাসনৰ অভিযানত গধুৰ বাহনৰ বাবে প্ৰয়োজনীয় কোনো ধৰণৰ নথিপত্ৰ ডাম্পাৰসমূহত নথকাৰ এক ভয়ংকৰ তথ্য উন্মোচন হৈছে। বহিৰাজ্যৰ পৰা অহা মেহতা কনষ্ট্ৰাকশ্যন আৰু গণপতি বিল্ডাৰ্ছ নামৰ দুটা কোম্পানীৰ আছিল এই ডাম্পাৰসমূহ। উল্লেখযোগ্য যে জিলা আয়ুক্তই দুৰ্ঘটনা ৰোধৰ বাবে 2 মে পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈকে ডাম্পাৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছিল আৰু 144 ধাৰা ঘোষণা কৰিছিল। যদিও এই নিৰ্দিষ্ট 2 বহিৰাজ্যৰ কোম্পানীৰ অবৈধ ডাম্পাৰসমূহে 144 ধাৰা উলংঘন কৰিছিল। এই গাড়ীসমূহ এতিয়া কি কৰা হ'ব স্যাৰ? কিছুমান ৰেজিষ্ট্ৰেচন নাই, তো আমি এটো উইদাউট নাম্বাৰ প্লেট বিহীন যেবিলাক গাড়ী আছে স্যাৰ, উইদাউট ৰেজিষ্ট্ৰেচন যদি আছে তো আমাৰ ডিটিও অফিচৰ মানুহ আহিছে, সিহঁতে এজ পাৰ প্ৰভিজন সিহঁতে খবৰ দিয়া হৈছে। আমি আহিছো ইয়াত ডিএসপি স্যাৰ আছে আমাৰ তাত। আমি তেওঁলোকৰ লগত গৈ কথা পাতি আছো কিমানটা আমি ভেহিকল তাক একমোডেট কৰিব পাৰিম। তাত গৈ তাৰপিছত আমি গোটেইখিনি স্যাৰ কেইখন বাহন জব্দ কৰিছে সব ডিটেইলছ আমি তাত পুলিচ থানাত গৈ আছো। ছাৰৰ লগত ডিছকাছ কৰি আমি ক'ব